নিশ্চয় কেৱল বাক্যবান আৰু মিঠা স্মৰণে শত্ৰুক নিধন কৰিব পৰা নাযায় হেনো জানি অসীম বিক্ৰমে আৰু নিষ্ঠা সহকাৰে নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ আৰু কোনো জনে যদি কৰ্তব্যত অৱহেলা কৰা তেন্তে তেন্তে মই মহাৰাজৰ চৰণ চুই কৰিছো প্ৰতিজ্ঞা মোৰ এই হানিত অস্ত্ৰৰে তোমালোকক সকলোকে হত্যা কৰিম কালকেতু তোমাৰ ৰাজভক্তিত মোৰ অটল বিশ্বাস মহাৰাজ ই আপোনাৰ কৰুণা বীৰ মণ্ডলী এতিয়া তোমালোকে নিজ নিজ অস্ত্ৰ নামত কৰা প্ৰতিজ্ঞা যে মহাৰাজৰ কাৰণে আমি প্ৰাণ দিম মহাৰাজৰ কাৰণে আমি প্ৰাণ দিম বৰ আনন্দ পালো তোমালোকৰ বাক্যবান শুনি চলে হওক বলে হওক কিংবা অন্যায় কৌশলে হওক মোৰ প্ৰাণবৈৰিক য'তেই যেনেকৈ পোৱা এফালৰ পৰা নিধন কৰি যোৱা আৰু কাৰ্যসিদ্ধি হলেই তোমালোকৰ পুৰস্কাৰ কি হ'ব জানা তোমালোকৰ পুৰস্কাৰ হ'ব কংসৰ অৰ্থৰাজ্য ৰাজ্য নতুবা যিহকে বাঞ্ছা কৰা তাক দিম বুলি মই দিলো প্ৰতিশ্ৰুতি এবাৰ যোৱা নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হোৱা কাৰ্যসিদ্ধি নকৰাকৈ কোনোজন বীৰ যদি ৰাজ্যলৈ প্ৰত্যাগমন কৰা তেন্তে তাৰ শাস্তি কি হ'ব জানা তাৰ শাস্তি হ'ব কংসৰ তাৰ শাস্তি কি হ'ব জানা তাৰ শাস্তি হ'ব বীরাঙ্গনা পুতনা মহারাজ তুমি পিতা কি কৰিবা যি আদেশ হয় মহাৰাজ তাকেই মই কৰিম পালন পুতনা তুমি তোমাৰ সেই বিষস্তন পান কৰোৱাই জগতত যেনেকৈ শিশু পোৱা এফালৰ পৰা নিধন কৰি যোৱা কোনো চিন্তা নকৰিব মহাৰাজ কোনো চিন্তা নকৰিব মোৰ এই বিষস্তনে পান কৰোৱাই সেই কোমলমতী শিশুসকলক স্বৰ্গলৈ পঠাম নহয় মহাৰাজ স্বৰ্গলৈ পঠাম আপুনি কোনো চিন্তা নকৰিব কিন্তু পুতনা কওক তুমিতো এই বেশেৰে গলে নহব নিশ্চয় নিশ্চয় মহাৰাজ কোৱা পুতনা তুমি তুমি কি ৰূপ ধাৰণ কৰিবা মই এজনী সুন্দৰ মোহিনী ৰূপ ধাৰণ কৰিম মহাৰাজ তোমাৰ মোহিনী ৰূপত জগত বিভূত গতিকে যোৱা জগতত যিমান শিশু পোৱা এফালৰ পৰা নিধন কৰি যোৱা আৰু
ৰাজ্য সিদ্ধি হলে যিহকে বিচৰা তাক দিম বুলি মই দিলো প্ৰতিশ্ৰুতি। হ'ব হ'ব মহাৰাজ, আপুনি কোনো চিন্তা নকৰিব। আজি মই গকুল মথুৰালৈ যাত্ৰা কৰিম। মোৰ এই বিশ্বস্তৰ পান কৰোৱাই সেই শিশুসকলক নিধন কৰি যাম। কিন্তু কিন্তু মহাৰাজ, কাৰ্য সিদ্ধি হলে পুৰস্কাৰ দিবলৈ নাপাহৰিব। যোৱা, এতিয়া নিজৰ কৰ্তব্যত অগ্ৰসৰ হোৱা। হ'ব। কিন্তু পুতনা, কাৰ্য সিদ্ধি নকৰাকৈ যদি তুমি ৰাজ্যলৈ প্ৰত্যাগমন কৰা, তেন্তে তাৰ শাস্তি কি হ'ব জানা? তাৰ শাস্তি হ'ব প্ৰাণদণ্ড। এইবাৰ জগতত শিশু বিনাশকাৰী কত পলাই হাৰিবি? দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান শংকৰ প্ৰাণ বৈৰী তোক বিচাৰি উলিয়াই ত্ৰিভুৱন চলাত কৰি কংকৰ মৰণ যজ্ঞৰ হব পুৰাণ। আজি আমাৰ সঁচাকৈ পৰম ভাগ্য। বহু চেষ্টাৰ ফলত যদি পুত্ৰ সন্তান আমি লাভ কৰিলো, আমাৰ এই আনন্দ উৎসৱত গকুলৰ প্ৰতি ঘৰে ঘৰে আনন্দৰ উৎসৱ পাতিছে। আজি গকুলৰ সকলো প্ৰজাই আনন্দ কৰিব। বাৰু ৰাণী, আমাৰ বাছৰ কুচিত চাবৰ বাবে গৰ্ব আচাৰ্য মণি মন্থন কৰা। হয়তো তেখেত ইতিমধ্যে আহি উপস্থিত হৈছে। মই তেখেতক আগবঢ়াই আছো। তুমি সকলো সম্ভাৰ যোগান কৰি কল্যাণ হব। গোপৰাজৰ দৈ আমাৰ ভাষাৰ উচিত চাই কওকচোন, ভৱিষ্যতে কেনে হব? কি নাম ৰাখিলে
হয় বৰ বিপৰাজ তোমাৰ পুত্ৰ সন্তানক মোৰ কাষলৈ লৈ আনা ৰাণী লৈ যোৱা বাছাক মণিবৰৰ কাষলৈ গোপৰাজ মণিবৰ মোৰ গণনাত তোমাৰ এই বালক সামান্য নহয় মণিবৰ ৰূপে গুণে বীৰ্য সবাতোতকৈ শ্ৰেষ্ঠ ৰোহিণী নক্ষত্ৰ মঙলবাৰৰ ৰাতি জন্ম সেইবাবে এই বালকৰ নাম ৰাখিছো কৃষ্ণ কৃষ্ণ হয় কৃষ্ণ কিন্তু আৰু এটা গোপন কথা কি কি মণিবৰ যত মানে লক্ষণ দেখা পালো সকলোবোৰ অতি আচৰিত আৰু অদ্ভুত মণিবৰ মোৰ অনুমান স্বয়ং ভগৱানে আপোনাৰ গৃহত স্থিতি লৈছে মণিবৰ হয় ৰাণী মহাৰাজ বৰ 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 ভাগ্যৱান আপোনালোক ৰাণী সঁচাকৈ আমি ভাগ্যৱান চিন্তাৰ কোনো কাৰণ নাই বাৰু গোপৰাজ মণিবৰ সম্পত্তি আমি এতিয়া বিদায়হে মাগিলো ভাল মণিবৰ পুনশ্চবাৰ আমাৰ সেৱা কৰিব গ্ৰহণ বলক মণিবৰ আপোনাক মই আগবঢ়াই আহোঁ ৰাণী মহাৰাজ সঁচাকৈ সঁচাকৈ আমি বৰ ভাগ্যৱান আমাৰ বাছা জন্মৰ লগে লগে গকুলতে আনন্দৰে উৎসৱ পাতিছে ৰাণী সঁচাকৈ সঁচাকৈ আমি বৰ ভাগ্যৱান মহাৰাজ এয়া সকলোবোৰ তেওঁৰে ইচ্ছা বাৰু মহাৰাজ বাছাৰ জন্মৰ উপলক্ষে গকুলৰ ভোগ খোৱাসকলক নিমন্ত্ৰণ কৰা হৈছিল নহয় তেখেতসকল বাৰু কেতিয়া পাবহি তেখেতসকল আহি পাবৰে হৈছে ৰাণী তুমি সিহঁতৰ বাবে খোৱাৰ ব্যৱস্থা কৰা মই তেখেতসকলক আগবঢ়াই আনোগৈ ভাল মহাৰাজ যোৱা ৰাণী